নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। উত্তৰাধিকাৰী সূত্ৰে নামজাৰি কিদৰে কৰিব পাৰিব তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে। যদি আপোনালোকে চাব বিচাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰা নাই তেওঁলোকে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰি লওক, নহ'লে আপোনালোকৰ যিটো 20 নম্বৰ কিস্তি আছে সেইটো আপোনালোকে নাপাব। 20 নম্বৰ কিস্তি বুলিয়ে নহয়, PM কিষাণৰ লগত জড়িত বা আপোনাৰ খেতিৰ লগত জড়িত যিকোনো আঁচনিৰ পৰা আপোনালোক বঞ্চিত হ'বলগীয়া হ'ব পাৰে। যেনেধৰণৰ আপোনাৰ ফসল বীমা কৰে সেইটো আপোনালোকে কৰিব নোৱাৰিব যদি আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটো নাথাকে। ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটো কিদৰে বনাব লাগিব, কি ডকুমেণ্ট লাগিব তাৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে। আপোনালোকে চেনেলটো চেক কৰিলে পাই যাব। ফাৰ্মাৰ ৰেজিষ্ট্ৰিৰ বাবে মেইন বস্তুটো হৈছে জমাবন্দী। জমাবন্দীত আপোনাৰ নিজৰ নামটো থাকিব লাগিব। বহুতৰ কি হৈছে যে জমাবন্দীত নিজৰ নামটো ভুল হৈ আছে বা অলপ ভুল হৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰথমতে যিটো জমাবন্দী কপি আছে সেইটো আপোনালোকে কাৰেকশ্যন কৰি ল'ব। আৰু যদি চাৰ্টিফাইড জমাবন্দী কপিটো কেনেকৈ ডাউনলোড কৰিব পাৰিব সেইটোৰ ওপৰতো আজি ডিটেইলছত আপোনালোকক দেখুৱাই দিম। যিটো বাৰকোড থকা জমাবন্দী কপি আছে সেইটো আপোনালোকে কেনেদৰে ডাউনলোড কৰিব পাৰিব সেইটোও মই দেখুৱাই দিম। আৰু যিসকলে অলৰেডি ফাৰ্মাৰ ৰেজিষ্ট্ৰি কাৰ্ডটোৰ বাবে আবেদন কৰিছে তেওঁলোকে যদি ষ্টেটাছটো এতিয়ালৈকে চেক কৰা নাই তেওঁলোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দি ষ্টেটাছটো চেক কৰিব পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাত গৈ পেলাই যিটো ষ্টেটাছ আছে এবাৰ নিজেই চেক কৰি ল'ব, ঠিক আছে। আৰু জমাবন্দী কপিটো ডাউনলোড কৰিবৰ বাবে আপোনালোকৰ য'ত ছাৰ্ভে নাম্বাৰ বা সেইখিনি থাকে সেইটো ডাউনলোড কৰিবৰ বাবে আপোনালোকক ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিম। ডাইৰেক্ট তাত গৈ আপোনালোকে লিংকটো অপেন কৰি আপোনালোকে নিজৰ জমাবন্দী কপিটো চাব পাৰিব। তাত আপোনালোকৰ নাম আছেনে নাই, যদি নাম নাই তেনেহ'লে নাম জাৰি কৰিব লাগিব। যদি আপুনি নিজে কৰিবলৈ অসুবিধা পায় তেনেহ'লে নিয়েৰেষ্ট CSC চেণ্টাৰত যোগাযোগ কৰিব পাৰে বা আপোনালোকে চাৰ্কল অফিচত গৈও নামজাৰি প্ৰক্ৰিয়াটো কৰিব পাৰিব। ইয়াত দেখিছে জমাবন্দী কপিটো কিদৰে চাব এবাৰ দেখুৱাই দিছোঁ মই। ইয়াত ডাইৰেক্ট ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, তাৰপৰা ছাব ডিষ্ট্ৰিক্ট, তাৰপৰা চাৰ্কল অফিচ, মৌজা, তাৰপিছত লাটটো আপোনালোকে চিলেক্ট কৰিব। তাৰপাছত আপোনাৰ ভিলেজখন আহিব, ভিলেজখন আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। দেখিছে ভিলেজখন আহি গৈছে। ভিলেজখন চিলেক্ট কৰাৰ পাছত পাতা টাইপটো দি ল'ব, খেৰাচমেণ্ট দি নে এক্সিনিয়ামিয়া দি সেইখিনি আপোনালোকে দি ল'ব লাগিব। তাৰপাছত আপোনাৰ পাতা নাম্বাৰ বা ডাক নাম্বাৰ দি পেলাই আপোনালোকে চেক কৰিব পাৰিব। ইয়াত দেখিছে ডাক নাম্বাৰখিনি আহি যাব। কেপচাৰ কোডটো ফিল আপ কৰি যেতিয়া আপুনি ডিছপ্লে অপশ্যনটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত জমাবন্দী কপিটো আহি যাব। এতিয়া বহুতৰ কমেণ্ট কৰিছিলে যে জমাবন্দী কপিত মোৰ নামটো ভুল হৈ আছে, মই কেনেকৈ কাৰেকশ্যন কৰিব পাৰিম সেইটোৰ ওপৰত ডিটেইলছত ভিডিঅ' মই আজি এইটোতে দেখুৱাই দিম। আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কিদৰে আপোনালোকে নামটো কাৰেকশ্যন কৰিব পাৰিব অনলাইন, ঠিক আছে। এইদৰে দেখিছে আপোনালোকে জমাবন্দী কপিটো চেক কৰিব পাৰিব। আৰু যদি আপোনাক চাৰ্টিফাইড জমাবন্দী কপিটো লাগে তেনেহ'লে আপোনালোকে সেৱা সেতু ৱেবছাইটত আপোনালোকে আবেদন কৰিব পাৰিব। য'ত নেকি বাৰকোড থাকে সেইটো জমাবন্দী যদি আপোনালোকে আবেদন কৰিব বিচাৰে সেইটো আপোনালোকে সেৱা সেতুতে মাত্ৰ 10 টকা এটা পে'মেণ্ট কৰি আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত যিটো অপশ্যন আছে লুকিং ফৰ পাৰ্টিকুলাৰ ছাৰ্ভিচেছ তাত গৈ আপোনালোকে ইয়াত আহিয়ে যাব। পপুলাৰ ছাৰ্ভিচেছত আপোনালোকে নিশ্চয় দেখিবলৈ পাব মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেঞ্চ, তাৰ পৰা অলৰেডি ভিডিঅ' বনাই দি ৰখা হৈছে, এই খাজনাৰ ওপৰত ভিডিঅ' বনাই দি ৰখা হৈছে। তাৰপাছত থাৰ্ড অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে চাৰ্টিফাইড কপি অফ জমাবন্দী, এইটো মই এবাৰ দেখুৱাই দিছোঁ। এই অপশ্যনটোত যেতিয়া আপুনি ক্লিক কৰিব যিটোখন আপোনাৰ চাৰ্টিফাইড জমাবন্দী আছে বা আপোনাৰ মাটিৰ যিটো ৰেকৰ্ড আছে সেইটো আপোনালোকে ইয়াৰ পৰাই ডাউনলোড কৰিব পাৰিব। চাৰ্টিফাইড কপি অফ জমাবন্দী সেই অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে এপ্লাই কৰা আহি যাব। দেখিছে ইয়াত আপোনালোকে চাৰ্টিফাইড কপি জমাবন্দী, ইয়াত আপোনালোকৰ গাইডেঞ্চ কিছুমান দিয়া হৈছে, লগতে কি ডকুমেণ্ট লাগিব সেইখিনিও দিয়া হৈছে। এপ্লাই অপশ্যনটোত ক্লিক কৰিব। এপ্লাই অপশ্যনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ চাইন ইন কৰিবলৈ আহিব। ৰেজিষ্টাৰ যিসকলে অলৰেডি কৰি ৰাখিছে তেওঁলোকে ইউজাৰ নেম পাছৱৰ্ড দি লগ ইন কৰি ল'লেই হ'ব। যদি ৰেজিষ্টাৰ কৰা নাই আজিলৈকে সেৱা সেতুত তেনেহ'লে ডোণ্ট হেভ একাউণ্ট ৰেজিষ্টাৰ নাও অপশ্যনটোত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কিদৰে কৰিব পাৰিব অলৰেডি মই কেইবাটাও ভিডিঅ'ত দেখুৱাই দিছোঁ, বিশেষ একো নাই। আপোনালোকে মোবাইল নাম্বাৰ জেনেৰেট OTP কৰিব, পাছত বাকী ডিটেইলছখিনি নিজৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ সেইখিনি ফিল আপ কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে আপোনালোকৰ যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড আপোনালোকে ছেট কৰিছিলে সেইটো আপোনালোকে দি পেলাই লগ ইন কৰি ল'ব লাগিব, ঠিক আছে। মই ডাইৰেক্ট লগ ইন কৰি দেখুৱাই দিছোঁ। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা অসুবিধা পাইছে কমেণ্ট কৰি জনাব, বা হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে। আপডেটসমূহ পাই থাকিবৰ বাবে আপোনালোকে হোৱাটছআপ গ্ৰুপটো জইন হৈ ল'ব পাৰে। তাত বিভিন্ন ধৰণৰ আপডেটখিনি চাকৰি ৰিলেটেড হওক, স্কলাৰশ্বিপ বা চৰকাৰী আঁচনি সকলোৰে আপডেটখিনি দি থকা হয়। ইয়াত দেখিছে এতিয়া মই ডাইৰেক্ট এপ্লাইটো কৰি দেখুৱাই দিছোঁ আপোনালোকক। ইয়াত আপোনালোকৰ দেখিছে তাত গৈ আপোনালোকে যিটো আছে চাৰ্টিফাইড জমাবন্দী কপিটো আবেদন কৰিব পাৰিব। বিশেষ একো নাই, আপোনালোকৰ খাজনাৰ ৰচিদটো আপলোড কৰি আপোনালোকে কৰিব পাৰিব।
তাৰপাছত যদি আপোনাৰ জমাবন্দী কপিত নামটো ভুল হৈ আছে তেনেহ'লে আপোনালোকে নেম কাৰেকশ্যন বুলি আপোনালোকে সাৰ্চ কৰিব ঠিক আছে নেম কাৰেকশ্যন বুলি সাৰ্চ কৰিব প্ৰথম যেটো অপচন আছে যদি বিটিআৰ এলেকাৰ পৰা হয় বিটিআৰটো সিলেক্ট কৰিব যদি বিটিআৰ এলেকাৰ নহয় তেনেহ'লে নেম কাৰেকশ্যন যেটো অপচন আছে হেতু অপচন আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপাছত কি ডকুমেন্ট আপলোড কৰিব লাগিব হেতু মই দেখুৱাই দিম তাৰপাছত আপোনালোকে এপ্লাই অপচনটো ক্লিক কৰিব সাৰ্টিফাই জমাবন্দী কপিটো মই দেখুৱাই দিয়া নাই আপোনালোকে নিজে হেতু পাৰিব বিশেষ একো নাই লেণ্ডৰ ডিটেইলছখিনি আপোনালোকৰ ডাক নাম্বাৰ পাটা নাম্বাৰ হেখিনি ফিল আপ কৰিলে আপোনালোকৰ আহি যাব যদি কিবা অসুবিধা পায় যদি দেখুৱাই দিব লাগে ডিটেইলছত তেনেহ'লে কমেন্ট কৰি জনাব বা আপোনালোকে WhatsAppতে যোগাযোগ কৰিব পাৰে এতিয়া মই ইউজাৰ নেম আৰু পাছৱৰ্ডটো দি পেলাই মই লগইন কৰি লৈছো যদি আপুনি জমাবন্দীত নামটো ভুল হৈ আছে জমাবন্দীত আপোনাৰ নামটো ভুল হৈ আছে কিবা স্পেলিং যদি ভুল হৈ আছে তেনেহ'লে কাৰেকশ্যন কিদৰে কৰিব হেতু মই দেখুৱাই দিছো প্ৰসেসিং ৰিকুৱেষ্ট দেখিছে মোৰ লগইন হৈ গৈছে তাৰপাছত স্কিপ নাও অপচনটো ক্লিক কৰিম স্কিপ নাও অপচনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ যেটো ডেস্কবৰ্ড আছে ডেস্কবৰ্ডটো শো কৰিব ডেস্কবৰ্ডটো এড্ৰেছ শো কৰিব তাৰপাছত আৰু আকৌ এবাৰ আপোনালোকে ইউ আৰ লুকিং ফৰ পাৰ্টিকুলাৰ সাৰ্ভিসেছ যেটো সাৰ্চ বাৰ আছে তাত আপোনালোকে নেম কাৰেকশ্যন বুলি আপোনালোকে পুনৰ টাইপ কৰি দিব নেম কাৰেকশ্যন বুলি টাইপ কৰি দিয়াৰ লগে লগে পুনৰ আহি যাব আপোনালোকৰ পুনৰ সেই অপচনটো সিলেক্ট কৰি ল'ব নেম কাৰেকশ্যনটো তাৰপাছত সাৰ্চ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লাই কৰা পেজটো আহি যাব ইয়াত এপ্লাই অপচনটো পুনৰ ক্লিক কৰিব এপ্লাই অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পুনৰ আকৌ আহি যাব গুটিখিনি আকৌ এবাৰ এপ্লাই অপচনটো ক্লিক কৰিব তাৰপাছত আহি যাব আপোনালোকৰ এপ্লিকেশন ফৰ্মখন প্ৰথমতে আধাৰ দি পেলাই আপোনালোকে কৰিব লাগিব যদি আপোনাৰ আধাৰ নাই আধাৰ কাৰ্ডত যদি ওয়েলকাম টু দা বসুন্ধৰা 1.0 তে আপোনালোকৰ নেম কাৰেকশ্যনৰ যেটো সুবিধা আছে হেতু দিয়া হৈছিল যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই আপোনালোকে আই ডোন্ট হেভ আধাৰ কাৰ্ড অপচনটোত গৈ আপোনালোকে পান কাৰ্ডৰ ডিটেইলছখিনি দি আপোনালোকে কৰিব পাৰিব যেহেতু মোৰ আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডত গুটেখিনি ডিটেইলছ শুদ্ধ আছে সেইবাবে মই আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি লৈছো ভেৰিফাই আধাৰ কৰি দিয়াৰ লগে লগে যেটো আধাৰ লিংক মোবাইল নাম্বাৰ আছে তাত এটা ওটিপি যাব যদি আধাৰ লিংক মোবাইল নাম্বাৰটো নাই তেনে ক্ষেত্ৰত আপোনালোকে পান কাৰ্ড দি কৰিব পাৰিব ইয়াত যেটো ওটিপি আছে আধাৰ লিংক থকা মোবাইল নাম্বাৰত যেটো ওটিপি যাব ওটিপিটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি যেতিয়া আপুনি ভেৰিফাই অপচনটো ক্লিক কৰিব তেতিয়া আপোনালোকৰ লগইন হৈ যাব এদিছে আধাৰটো ভেৰিফাই হৈ যাব তাৰ পিছত আপোনাৰ যিখন ফটো নাম আৰু ডেট অফ বাৰ্থ এখিনি শো কৰিব সেলফ ডিক্লেৰেচনত আপোনালোকে এখিনি চাই লব যদি yes no কৰিব লাগে কৰি লব আই এম ৰেজিষ্টাৰ আন্ডাৰ পিএম কিষাণ হেতু নো হৈ যেহেতু মই নো দি লৈছো বাকিখিনি আপোনালোকৰ চাই লব এবাৰ নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ নেম কাৰেকশ্যনৰ ফৰ্মখন ফিল আপ কৰিবলৈ আহিব প্ৰথমতে লেন্ড ডিটেইলছখিনি ফিল আপ কৰিব লাগিব যত নেকি প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব তাৰ পাছত আহিব সাৰ্কুল অফিসটো আপোনালোকে সিলেক্ট কৰি লব তাৰ পাছত আপোনালোকৰ গাঁওখন সিলেক্ট কৰিব লাগিব খাজনা ৰচিদটো আপোনালোকে চাই লব খাজনা ৰচিদটোত আপোনাৰ যিদৰে আছে সেইদৰে আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত আপোনালোকৰ ডাক নাম্বাৰটো সিলেক্ট কৰিবলৈ আহিব আপোনালোকে ইয়াৰ পৰা ডাক নাম্বাৰটো সিলেক্ট কৰি ল'ব পাৰিব ডাক নাম্বাৰটো সিলেক্ট কৰি হোৱাৰ পাছতে আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰিব নেক্সট অপচনটো ক্লিক কৰাৰ পাছতে এপ্লিকেন্ট নেম অৰ্থাৎ আপোনাৰ যাৰ নামটো ভুল হৈ আছে সেই নামটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব এপ্লিকেন্ট ডিটেইলছত এপ্লিকেন্টৰ নেমটো সিলেক্ট কৰিব তাৰ পাছত আধাৰ কাৰ্ডৰ পৰা গুটেখিনি ডিটেইলছ লৈ হ'ব আপোনালোকে নেম ডিটেইলছত আপোনালোকৰ ইংলিছত নামটো থাকিব অসমীয়াত আপোনালোকে টাইপ কৰি দিব নিউ নেম ইন আসামিজ কিবোৰ্ডখন আহি যাব ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি পেলাই নিজৰ নামটো টাইপ কৰি ল'ব পাৰে মই এক্সাম্পল হিচাপে কিবা এটা সিলেক্ট কৰি দেখুৱাই দিছো তাৰ পাছত ডকুমেন্ট আহিব ডকুমেন্টত আহিব স্ক্যান কপি অফ লিগেসি ডকুমেন্ট আৰু আহিব আপোনালোকৰ সাপোৰ্টিং ডকুমেন্ট কাৰেকশ্যনৰ বাবে ইয়াত আপোনালোকৰ নামটো যদি একেবাৰে ভুল হৈ আছে যদি আপোনাৰ নাম বেলেগ হৈ আছে সম্পূৰ্ণ তেনে ক্ষেত্ৰত আপোনালোকে এফিডেভিট এটা দি দিব লগতে গাঁওবুঢ়া কাগজ আৰু লগতে আপোনাৰ জমাবন্দী খাজনা ৰচিদ আৰু এটা আইডি প্ৰুফ গুটেখিনি পিডিএফ কৰি আপোনালোকে ইয়াত আপলোড কৰি দিব লিগেসি ডকুমেন্টত নামটো একেবাৰে যদি ভুল হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে এটা এফিডেভিট দি দিব পাৰে বাকি সাপোৰ্টিং ডকুমেন্টত আপোনালোকে গাঁওবুঢ়া কাগজ লগতে আইডি প্ৰুফ এটা আৰু লগতে খাজনা ৰচিদ আপ টু ডেট গুটেখিনি আপোনালোকে এটা পিডিএফ কৰি আপলোড কৰি দিব গুটেখিনি ডকুমেন্ট আপলোড হোৱাৰ পাছত আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পাছতে এপ্লিকেশনখন ৰিভিউ কৰিবলৈ আহিব এবাৰ সম্পূৰ্ণ এপ্লিকেশনখন ৰিভিউ কৰিব একসেপ্ট এগ্ৰিমেন্ট এণ্ড সাবমিট অপচনটো ক্লিক কৰি ফিনিশ অপচনটো আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত এটা পেমেন্ট কৰিবলৈ আহিব মাত্ৰ 10 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব নেম কাৰেকশ্যনৰ বাবে ইয়াত গৈ আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰিব ঠিক আছে আৰু পেমেন্ট কৰি দিয়াৰ পাছতে আপোনালোকৰ এখন একনলেজমেন্ট ৰিসিপ্ট জেনেৰেট হ'ব ইয়াত আপোনালোকে পেমেন্ট গেটৱেটো সিলেক্ট কৰিব পেমেন্ট গেটৱেটো সিলেক্ট কৰি কানাড়া বেংক পিজিটো সিলেক্ট কৰি এগ্ৰি কৰি প্ৰসিড ফৰ পেমেন্ট অপচনত ক্লিক কৰিব তাৰ পাছত ওকে কৰিব ওকে কৰাৰ পাছত পুনৰ আপোনালোকক কনফাৰ্ম কৰি পেলাই টাৰ্ম এণ্ড কণ্ডিশ্যনটো কনফাৰ্ম কৰি পুনৰ আপোনালোকে নেক্সট কৰিব
ইয়াত দিছে টাৰ্ম এণ্ড কণ্ডিশ্যন যিটো আছে কনফাৰ্ম পে কৰি দিব কনফাৰ্ম পে কৰি দিয়াৰ লগে লগে আপোনালোকৰ পে'মেণ্টৰ অপশ্যনকেইটা আহি যাব ইয়াত আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI থ্ৰুৱেদি কৰিব পাৰিব বা QR কোড স্কেন কৰিও আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব পে'মেণ্টটো কৰি দিয়াৰ লগে লগে আপোনালোকৰ এখন একনলেজমেণ্ট ৰিচিপ্ট জেনেৰেট হ'ব আপোনালোকে অলপ দিন ৱেইট কৰিব যদি আপোনালোকৰ নেমটো কাৰেকশ্যন হোৱা নাই তেনে ক্ষেত্ৰত একনলেজমেণ্ট ৰিচিপ্ট আৰু যি ডকুমেণ্ট আপোনালোকে আপলোড কৰিছিলে সেই গোটেইখিনি লৈ আপোনালোকে চাৰ্কল অফিচত জমা দিব তেতিয়া আপোনালোকৰ কামটো সোনকালে হৈ যাব এইদৰে অতি সহজতে নেম কাৰেকশ্যনৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব যদি ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কিবা অসুবিধা পায় অনলাইন কৰোঁতে তেনেহ'লে কমেণ্ট কৰি জনাব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ